উত্তৰ দলিজুলীয়া আৰু উত্তৰ দলিজুলীয়া হৰিজন বস্তিৰ মাজত এটা শৌচাগাৰক লৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজৰ মতে উত্তৰ দলিজুলীয়া হৰিজন বস্তিৰ বাবে এটা শৌচাগাৰ আহিছিল, কিন্তু পঞ্চায়তৰ গাফিলতিৰ বাবে সেই শৌচাগাৰ নিৰ্মাণ কৰা হ'ল উত্তৰ দলিজুলীয়া গাঁৱত। ইয়াকে লৈ এতিয়া স্থানীয় ৰাইজৰ মাজত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজৰ মতে ইয়াৰ সমস্যাৰ সমাধান নহ'লে পৰৱৰ্তী সময়ত নিৰ্বাচনৰ ভোট বৰ্জন কৰিব স্থানীয় ৰাইজে। নমস্কাৰ, নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক মই দিগন্তই জনাইছোঁ স্বাগতম। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ দেৰগাঁৱৰ উত্তৰ দলিজুলীয়া হৰিজন বস্তি গাঁৱত। আৰু এই উত্তৰ দলিজুলীয়া হৰিজন বস্তি এই দুই গাঁৱৰ মাজত এটা শৌচাগাৰক লৈ এক বাক বিতণ্ডতাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমাৰ সৈতে গাঁওখনৰ কেইবাজনো ব্যক্তি উপস্থিত আছে এই মুহূৰ্তত। আৰু গাঁওখনৰ স্থানীয় ৰাইজৰ মতে উত্তৰ দলিজুলীয়া হৰিজন বস্তিৰ বাবে অহা এটা শৌচাগাৰ নিৰ্মাণ হৈছে উত্তৰ দলিজুলীয়া গাঁৱত। ইয়াকে লৈ স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। গাঁৱৰ মাজত এক বাক বিতণ্ডতাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমাৰ নিউজ 24 অসমৰ দৰ্শকসকলক পোনপটীয়াভাৱে আমি আপোনালোকক দেখুৱাব বিচাৰিম যে তেওঁলোকৰ কেইবাজনো বিশিষ্ট ব্যক্তি, গাঁওখনৰ বয়োজ্যেষ্ঠ ব্যক্তি আমাৰ সৈতে উপস্থিত আছে। তেওঁলোকৰ মতে কেনেধৰণৰ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াত তেওঁলোকৰ পৰা জানিব বিচাৰিম। আমাৰ সৈতে আছে গাঁওখনৰ এজন ব্যক্তি পাপু। তেখেতৰ পৰা জানিব বিচাৰিম যে এটা শৌচাগাৰক লৈ চৰকাৰৰ পৰা আৱৰ্তন লাভ কৰা এটা শৌচাগাৰক কেন্দ্ৰ কৰি দুইখন গাঁৱৰ মাজত কেনেদৰে এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কি ক'বা তুমি? যিহেতু দেখিবলৈ পোৱা গৈছে যে এটা শৌচাগাৰক লৈ উত্তৰ দলিজুলীয়া আৰু উত্তৰ দলিজুলীয়া হৰিজন বস্তি গাঁৱৰ মাজত এটা শৌচাগাৰক লৈ এক বাক বিতণ্ডতাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াকে লৈ কি ক'বা তুমি? প্ৰথম কথা হ'ল এইটো এটা দুৰ্নীতি হৈছে আমাৰ গাঁওখনৰ লগত। প্ৰথম কথা হ'ল চৰকাৰৰ পৰা 3,65,058 টকাৰ এটা শৌচাগাৰ উত্তৰ দলিজুলীয়া হৰিজন বস্তিৰ সমীপত নিৰ্মাণৰ বাবে চৰকাৰে আমন্ত্ৰণ দিছিল। কিন্তু আমাৰ মেম্বাৰগৰাকীয়ে আমাৰ গাঁৱৰ সমীপত যিটো আপোনাৰ শৌচাগাৰ নিৰ্মাণ কৰিবলৈ আহিছিল সেইটো তেওঁলোকৰ গাঁৱৰ হৰি মন্দিৰৰ প্ৰাংগণত নিৰ্মাণ কৰা দেখা গ'ল। তাৰপাছত যেতিয়া তাত ফলকখন মাৰি দিয়া হ'ল যে উত্তৰ দলিজুলীয়া হৰিজন বস্তিৰ সমীপত শৌচাগাৰটো নিৰ্মাণ কৰা হ'ল বুলি, তেতিয়া আমাৰ গাঁৱৰ ৰাইজে পৰিলক্ষিত কৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মত প্ৰকাশ কৰিলে। এতিয়া আমি ৰাইজ এইটোৱে বিচাৰিছোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু ইয়াৰ গোচৰো আমি থানাত ৰুজু কৰিছোঁ, কিন্তু এতিয়ালৈকে কোনো তদন্ত হোৱা দেখা পোৱা নাই। গতিকে আপোনালোকৰ জৰিয়তে আমি এইটোৱে বিচাৰিছোঁ যে উচিত তদন্ত হওক আৰু ইয়াৰ যিটো উচিত তদন্ত বা ইয়াৰ যিটো শাস্তিমূলক ব্যৱস্থা হ'ব লাগে সেইটো আমি দেখা পাওঁ। যিহেতু তুমি উল্লেখ কৰিছা যে আৰক্ষীৰ কাষ ইতিমধ্যে তোমালোকে চাপিছা, আৰক্ষী ইতিমধ্যে এজাহাৰো তোমালোকৰ মতে দাখিল কৰা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে কি ধৰণে তোমালোকক সহায় কৰিম বুলি আশ্বাস প্ৰদান কৰিছে? তেওঁলোকেতো ইয়াৰ ভিত্তিত তদন্ত হ'ব বুলি কৈছিল, কিন্তু এতিয়ালৈকে আমি কোনো 24 ঘণ্টা পাৰ হৈ গৈছে, কিন্তু তথাপিও আমি এতিয়ালৈকে কোনো তদন্তৰ আশ্বাস দেখা নাই। গতিকে এতিয়ালৈকেতো আৰক্ষীৰ পৰা কোনো আমি সঁহাৰি পোৱা নাই। এতিয়া মিডিয়াৰ কি হয়, পাছে পৰ্যায়ে কি হয় সেইটো ক'ব নোৱাৰোঁ, কিন্তু মিডিয়াৰ সহায়ত যাতে ৰাইজ সচেতন হয়, এনেকুৱা দুৰ্নীতিৰ পৰা আঁতৰি থাকে বা এনেকুৱা দুৰ্নীতিৰ ওপৰত চকু ৰাখে, তাৰ পৰাও ৰাইজক আহ্বান জনাইছোঁ। আৰু আমাৰ যিটো কেছ হৈ গৈছে দুখন গাঁৱৰ মাজত যিটো কেছ হৈ গৈছে, সেই কেছটোত আপোনাৰ ইঞ্জিনিয়াৰৰ পৰা ধৰি ইয়াৰ ব্লক BDO আৰু মেম্বাৰ আদি কৰি সকলো জড়িত আছে বুলি আমি সন্দেহ কৰিছোঁ। কিন্তু এইটো সম্পূৰ্ণ সত্য নহ'ব পাৰে, কাৰণ তদন্ত সঠিককৈ হোৱা নাই। যিহেতু তদন্ত সঠিককৈ হোৱা নাই আমি একো ক'ব নোৱাৰোঁ। তথাপি আমি গোচৰটো ৰুজু কৰিছোঁ। এতিয়ালৈকে কোনো আমাৰ প্ৰতিফল পোৱা নাই বা আগন্তুক দিনত কি হয় আমি ইমান ক'ব নোৱাৰিম, কিন্তু হোৱা নাই এতিয়ালৈকে। এতিয়া দেখিবলৈ পোৱা গৈছে যে বৰ্তমান এটা শৌচাগাৰক কেন্দ্ৰ কৰি দুইখন গাঁৱৰ মাজত এটা বাক বিতণ্ডতাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বেও এনে কিছু কাৰ্য সংঘটিত হৈছে নেকি দুইখন গাঁৱত? এনেকুৱা ধৰণৰ কাৰ্য পৰিলক্ষিত মানে আমি কৰা নাছিলোঁ, কিন্তু এনেকুৱা ধৰণৰ কাৰ্য যে পূৰ্বতে হোৱা নাই কৰিয়ে আছে। তেওঁলোকে কৰি আছে মানে কি, তেওঁলোকৰ পাকঘৰলৈকে পকা ৰাস্তা। আমাৰ এইটো ল'ৰা ছোৱালী যাবৰ কাৰণে চিন্তা কৰিব লাগে। এতিয়া বাৰিষা ছিজনত আমাৰ এইপিনে দিব ল'ৰা ছোৱালী ওলাই যাব, স্কুললৈ যাবৰ কাৰণে চিন্তা হয়। গাৰ্জেনে এৰি দিবলৈ ঘৰৰ পৰা চিন্তা কৰে যে নাই নৈ কিনাৰত পৰি যাব, নাই ৰাস্তাত বোকা আছে। সেইবুলি তেওঁক কি কয়, ৱাৰ্ড মেম্বাৰে আমাক এইটোৱে কয় যে এইটো PW ৰাস্তা। একেটা ৰাস্তা দাসগাঁৱৰ আধা দুখতো PW নহয় নেকি? সেইটো হৈ গ'ল, এইটো ৰাস্তা নহয়, এইটো PW কেনেকৈ হয়? পঞ্চায়তে পৰিব। তেওঁ কয় কি PW হয়, কেনেকৈ PW হয়?
মানে এনেকুৱা হৰিজন ধৰণৰ গাঁওখনক মানে যিখিনি বস্তু আহে তেওঁলোকে আধাখিনি লুকুৱাই পেলাই তেওঁলোকৰ গাঁওখনত বিতৰণ কৰি দিয়ে। অৰুণোদয় নাই, এনেকুৱা ধৰণৰ যিবোৰ ফল নিদিলে। সৰু সৰু আঁচনি আছে সেইবোৰ আঁচনি মানে ইয়াৰ পৰা কৰ্তন কৰি তেওঁলোকৰ নিজৰ গাঁৱত চবেই পাই আছে, কিন্তু এনেকুৱা ধৰণৰ যিবোৰ আঁচনি পাই আছে সেইখিনিতো আমি ক'ব নোৱাৰোঁ, কাৰণ চৰকাৰৰ দ্বাৰা আমন্ত্ৰণ কৰা যিবোৰ আঁচনি সেইটো প্ৰথম মেম্বাৰগৰাকীৰ হাতলৈ আহে, তেওঁহে ডিষ্ট্ৰিবিউট কৰে। আমি সেইবোৰতো গম নাপাওঁ ক'ত কেনেকৈ কৰ্তন কৰি কেনেকৈ ক'ত দি আছে। কিন্তু এতিয়া আমি এটা কথাতেই খুব প্ৰকাশ কৰিছোঁ যে যিটো বস্তু আমাৰ গাঁৱত আহিব লাগিছিল সেইটো বস্তু তেওঁ তাত কেনেকৈ বনিলে, তাত কেনেকৈ নিৰ্মাণ কৰা হ'ল। কাৰণ আমি এইটো বস্তু কেনেকৈ পৰিলক্ষিত কৰিলোঁ যে তাত শৌচাগাৰটোৰ ওপৰত এখন ফলক লিখি দিয়া হৈছে, তাত লিখা আছে যে উত্তৰ দলিয়া হৰিজন বস্তিৰ সমীপত শৌচাগাৰটো নিৰ্মাণ কৰা হ'ল, কিন্তু আমাৰ সমীপত কোনো ধৰণৰ তেনেকুৱা শৌচাগাৰ নিৰ্মাণ কৰা হোৱা নাই। সেইটো কাৰণে আমি খুব প্ৰকাশ কৰিছোঁ। কিন্তু পূৰ্বতো এনেকুৱা ধৰণৰ যে ঘটনা হোৱা নাই তাৰ কোনো মানে নাই, কাৰণ এইখনত আমাৰ ফলকখন লগাৰ কাৰণেহে আমি গম পাইছোঁ, কিন্তু তেনেকুৱা ধৰণৰ ফলক নলগাবলগীয়া আঁচনিবোৰতো আমি পোৱা নাই, তেনেকুৱাবোৰ কৰ্তন হৈ গৈ আছে। কাৰণ এইখন আমাৰ এখন পিছপৰা গাঁও বুলি ক'লেও কোনো বেয়া কোৱা নহ'ব। সেইখন গাঁৱৰ তুলনাত এইখন গাঁও বহুত পিছপৰা। তাত সৰু এটা বাটো হৈ গৈছে পকা, কিন্তু আমাৰ ইয়াত ইমান ডাঙৰ গোটেই গাঁওখন জড়িত হৈ থকা 2-3খন এটা গাঁও জড়িত হৈ থকা যিটো মেইন ৰাস্তা, সেই ৰাস্তাটো আজিলৈকে ইটা চপৰা পৰা নাই। ৱাৰ্ডৰ 4 জাতিলৈ বিভক্ত আছে। 4 জাতিৰ মুছলমানো আছে, অসমীয়া আছে আৰু আমাৰ হৰিজন আছে আৰু কৈবৰ্ত আছে। আমাৰ 4 জাতিৰ ভিতৰত কৈবৰ্ত মানুহ আছে তোমাৰ 200 ঘৰ, কিন্তু আমাৰ 200 ঘৰৰ অধিক হ'লেও কম নহয়। আৰু আমাৰ হৰিজন আছে 40 ঘৰ, বাকী মুছলমান আছে 20 ঘৰমান আৰু অসমীয়া মানুহ আছে তোমাৰ 20 ঘৰমান। গতিকে এই 4খন গাঁৱৰ হৈ এখন ৱাৰ্ড 10 নং ৱাৰ্ড, সেই 10 নং ৱাৰ্ডখনত সভা মানে পঞ্চায়ত ইলেকশ্যনত প্ৰতিবাৰ ৱাৰ্ড মেম্বাৰ টিকেট তেওঁলোকে অংশগ্ৰহণ কৰে আৰু তেওঁলোকে জয় হয়। ঠিক আছে, তেনে ক্ষেত্ৰত মানে পঞ্চায়তত অহা কোনো ধৰণৰ সহযোগ আমাৰ উত্তৰ দলিয়া হৰিজনবাসীয়ে নাপায়। তেওঁলোকে নিজৰ মতালিত তেওঁলোকৰ গাঁৱতে প্ৰতিটো বস্তু হওক, ৰাস্তা হওক, যিকোনো বস্তু হওক তেওঁলোকৰ নিজৰ গাঁৱতে কৰে, আমাৰ গাঁওখনলৈ একো নিদিয়ে। সেয়া যাতে আমাৰ বিধায়ক মহোদয়লৈ এই অনুৰোধ যাতে হৰিজন গাঁৱলৈ অলপ মন দিয়ে। যিখন টয়টা আহিছিলে আমি ফ্লেগখন চাই গম পাইছোঁ যে এইখন হৰিজন বস্তিৰ। তেওঁলোকে ৱাৰ্ড মেম্বাৰৰ লগত আমি যেতিয়া কথা পাতিলোঁ, ৱাৰ্ড মেম্বাৰে ক'লে আপোনালোকে কেছ কৰক, যি কৰক, মোক একোৱে কৰিব নোৱাৰে। কাৰণটো চৰকাৰখন তেওঁলোকৰ। চৰকাৰ যেতিয়া নিজৰ দমত থাকে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে দুৰ্নীতিমুক্ত, যেতিয়া চৰকাৰে যেতিয়া মেম্বাৰক যদি দুৰ্নীতি কৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগে। এইটো গোচৰ থানাতো দিয়া হৈছে, বিডিঅ ব্লকতো দিয়া হৈছে, বিডিঅ ছাৰৰ ওচৰতো দিয়া হৈছে, উপায়ুক্ত ছাৰৰ ওচৰতো দিয়া হৈছে। কিন্তু যদি এইটো উচিত তদন্ত নহয় তেন্তে পৰৱৰ্তী সময়ত আমাৰ পঞ্চায়ত ইলেকশ্যনৰ যিটো ভোট তাৰ বৰ্জন কৰা হ'ব আমাৰ গাঁওখনৰ তৰফৰ পৰা।